হইছেনা ভিডিও রেকর্ডিং হৈ আছে জয় গুরু শঙ্কর সালুনা করজা কি নাই পাম তোমার সামনে নিয়ত কৌতি আবার মগলো হি সকল নিগম কল্পতৰু অতাৰ ফল মহা ভাগৱত সেই ফলৰ হৰি নাম যশ অপিও সাধু সংগত সাধু সংগত সেইকাৰণে হৰি নামৰ ৰস তাৰমানে কাৰ লগত পায় ভকতৰ সংগত তেতিয়া কৈছে নহয় বৈষ্ণৱৰ লগতহে হৰি নামৰ ৰস খাব পাৰি তাৰমানে হৰি নামৰ ৰসটো হৈছে অমৃত অমৃত এই ৰসটো খালে আৰু অমৃত খাব নালাগে তাৰমানে অমৃত মানে অমৃত মানে যাৰ মৃত্যু নাই সেই হৈছে অমৃত বুজিছে বা অমৃত খালে মৃত্যু হয় নেকি এই অমৃতটো ক'ত আছে এই ভাগৱতৰ যোগেদি আমাক মানে প্ৰাণ কৰিব দিছে প্ৰাণ কৰি যে ইয়াৰ পৰা জ্ঞানটো পালে সেই জ্ঞানটোৱে হৈছে অমৃত যদি জ্ঞান শূন্য হয় জ্ঞান কাৰ নাই পশুৰ নাই এটা খাইছে হৈছে হয়নে কিন্তু জীৱশ্ৰেষ্ঠ মানৱ যে মানুহ গতিকে মানুহক জ্ঞান লাগিব যদি আমি মানৱ হৈ যদি অজ্ঞানী কাম কৰোঁ পশুৰ কাম কৰোঁ সেই মানৱ হোৱাটো একো অৰ্থ নহ'ব হয়নে কিন্তু পশুৰো জ্ঞান আছে পশুৰ কেনেকুৱা জ্ঞান আছে পশুৱে যদি এটা সিংহই যদি এটা হৰিণা মাৰে সেইটো হৰিণাহে মাৰিব 10টা নামাৰে কিন্তু মানুহৰ লোভ আছে আপুনি মাছ মাৰিব যাওকচোন এটা মাছ পোৱাৰ পিছত আৰু এটা পাওঁ বুলি মাৰি থাকিব জাকৈ পাব হয়নে মানুহৰ লোভ বেছি সেই লোভটোতে আমি পাপ অৰ্জন কৰোঁ আৰু সেই পাপৰ দ্বাৰা আমাৰ মৃত্যু হয় তাৰমানে আমি অলপত সন্তুষ্ট নহওঁ আমাক লাগে বেছি এই বেছি বিচাৰোঁতে আমি পাপী হৈ যাওঁ সেইকাৰণে মনটো সদায় স্থিৰ কৰিব লাগে মনক যদি আমি সন্তুষ্ট কৰিব পাৰোঁ তেতিয়া অলপতে সুখী হ'বলৈ আমি সহসাধ্য হয় আচলতে মনটো গতিকে আমাৰ ইন্দ্ৰিয়বিলাকৰ ভিতৰত প্ৰথম ইন্দ্ৰিয় হৈছে মন আমি মনক বান্ধি ৰাখিব লাগিব মনটো যদি খঙাল কৰি খঙাল হ'ব যদি লোভীয়া হওঁ লোভীয়া হ'ব সেইকাৰণে আমি ধ্যান কৰিব লাগিব কি মনটোক আমি বান্ধি ৰাখি একান্ত হ'ব লাগিব একান্ত হ'লে ভগৱানক পাম বা কাবাক পাম যদি মই স্কুলত যাই একান্ত হৈ নপঢ়োঁ তেতিয়া মই ভাল ফল পাম নেকি ভাল পৰীক্ষা পাছ কৰিব পাৰিম নেকি হা গতিকে মই পঢ়িম আগতে একান্ত হ'ম একান্ত হৈ পঢ়িম শিক্ষা ল'ম লোৱাৰ পিছতে মই একান্ত হৈ আকৌ কিবা এটা কৰ্ম কৰিম তেতিয়াই জীৱনটো সফল হ'ব তাৰমানে যদি মই একান্ত হ'ব নোৱাৰোঁ একো কামতে মোৰ আগবাঢ়িবৰ কাৰণে মানে বুদ্ধি জ্ঞান একো নাপাওঁ সেইকাৰণে কিছুমান নোৱাৰা কাম জ্ঞানীজনৰ ওচৰত সুধিব লাগিব হয়নে লাজ কাজ কাটি কৰি লাজ থাকিলে কিন্তু শিকিব নোৱাৰে লাজটো দূৰ কৰি যদি মই আপোনাক কিবা নাজানো আপোনাক শিকোঁ তেতিয়া আপুনি কৈ দিব হয়নে বোলে কি কয় নহয় টানত পৰি কিয় কেকা বুঢ়াৰ কথা নুশুনা ডেকা টানত পৰি যেতিয়া ডাঙৰবিলাকৰ কথা নুশুনে সৰুবিলাকে এই বিপদত পৰিলে কেকনি উঠে মই এইটো কাম কৰিছিলে কিন্তু মই তেওঁৰ কাম কথা নুশুনিলোঁ তেওঁ বাধা দিছিলে মোক তাত যাবলৈ কিন্তু তেওঁৰ বাধা নুশুনি মই ইয়াত আহি আজি কষ্ট খাব লগা হয়নে সেইকাৰণে বুঢ়াৰ কথা শুনিব লাগে বোলে বিজ্ঞজনৰ কথা শুনিলেহে সেই বিপদটোৰ পৰা কাৰণ তেওঁ দূৰদৰ্শী তেওঁ জানে তাত গ'লে বিপদ হ'ব কিন্তু তেওঁ বাধা দিয়া স্বত্তেও মই তাতে গ'লোঁ যাই সাপু এডাল আছে পাৰ হ'ব নোৱাৰোঁ ইফালেও আহিব নোৱাৰোঁ সিফালেও যাব নোৱাৰোঁ বিপদত পৰিলোঁ নে হয়নে গতিকে তেওঁ নোযোৱাৰ আগত চিন্তা কৰিলোঁ তেওঁ বাধাটো কিয় দিলে মোক তাক যাব হাক দিছে বা খাব হাক দিছে এই বস্তু খালি কি হয় বা গ'লে কি হয় যদি মই চিন্তা কৰি দিয়ে সেইটো অনুসৰণ কৰোঁ তেতিয়া বিপদত নপৰোঁ হয়নে সেইকাৰণে সদায় বৈষ্ণৱৰ সংগত লৈ সৎগুণ সৎ কৰ্মবিলাকৰহে উপদেশ ল'ব দিছে আমাক ভাগৱতে এইটো চাওঁ এই ৰাম পৰীক্ষিত নিৰ্পবাসে পুছিলা শোকক অ কি কৰিলা কৃষ্ণে পঠাই অসাধু উদ্ধৱক পৰম মধুৰ মূৰ্তি দেখন্তে মুকুতি
ও কৰিল অন্ত অন্ত ধ্যান অকমন যুগুতি হে যিটো মূৰ্তি দেখি নাৰী নভাষয় আন ও যাৰ কথা শুনি সন্ত সবেনে ৰয় ধ্যান সাধু হবে ধ্যান কৰে কেনেকৈ ক'ব পাৰেনে প্ৰভুৰ যিটো নেকি শংখ চক্ৰ গদা পদ্ম তেওঁৰ যিটো ৰূপ সেইটো হৃদয়ত স্থাপন কৰি ল'ব লাগে যদি সেই ৰূপটো নাহে কেতিয়াও ভগৱান দৰ্শন নহয় বুজিছেনে আপুনি চিত্ৰত আমি আনিব লাগিব তেওঁৰ পিকচাৰটো বোলে এনেকুৱা আছিল কিন্তু এইখন বাগ্ময় মূৰ্তি কৃষ্ণৰ মূৰ্তি নাই এইখন বাগ্ময় মূৰ্তিহে কৃষ্ণ যি ভাৱেৰে ভাবা সেই হিচাপে তেওঁ দৰ্শন দিয়ে তেওঁ মূৰ্তি নাই তাৰমানে তেওঁ পানীৰ কিবা আকাৰ আছে নেকি নীলা পাত্ৰত থ'লে নীলা বগা পাত্ৰত থ'লে বগা যি পাত্ৰত থয় সেই আকাৰ তেওঁ পানী তেওঁ সদায় স্থিৰ গম্ভীৰ কিন্তু আমি অস্থিৰ সাগৰ এতিয়া পানী খোজে কেতিয়াবা নুখোজে কিন্তু কি কৰে গোটেই নদী নলাৰ পানী হ'ব যায় যে সাগৰতে পেলায় কিন্তু সাগৰ সদায় অটল সাগৰে মোক পানী দি পেলাই পানী নোখোজে হা সেইকাৰণে সেই সাগৰৰ দৰে এওঁ স্থিৰ গম্ভীৰ যি ভাৱেৰে আমি ভাবোঁ তেওঁ সেই হিচাপে শক্তি যদি তুষ্ট হয় তেওঁ দৰ্শন দিয়ে সেইকাৰণে য'ত নাম লৈ থাকে ধ্যান কৰি থকা ঋষিমুনিৰ হৃদয়ৰ পৰা এৰা দি আহি এই নামত তেওঁ বৰ্তি হয় ভকতৰ সংগত তেওঁ বাস লয় ইমান তেওঁ নাম পায় নাম ভাল পায় তেওঁ ডাঙৰ নহয় তেওঁৰ নামটোহে ডাঙৰ বুজিছেনে ৰাম নাম যিটো তেওঁহে ডাঙৰ আৰু এই নামটো কেতিয়া যাব এই কৃষ্ণ নামটো কেতিয়া যাব মৰিলে যাব লগত আমাৰ বোলে ৰাম নাম সত্যহে একো নাযায় আৰু হা যিমান আমি কালী ভক্ত হওঁ শিৱক পূজা কৰোঁ দুৰ্গাক পূজা কৰোঁ মৰা কান্ধত লোৱাৰ পিছত এই দুৰ্গাকো নামাতে শিৱকো নামাতে কেৱল কান্ধত লোৱাৰ পিছত ৰাম নাম সত্য হয় দুটা নাম যাব ৰাম কৃষ্ণ হয়নে সেয়া সেইকাৰণে আমি সদায় ৰিহাৰ্চল কৰি থাকিব লাগে কৃষ্ণৰ নামটো আপুনি যদিও কৃষ্ণৰ ভক্ত নহয় তথাপি মৃত্যুৰ সময়ত আপোনাৰ ৰাম নামটো ল'বই লাগিব তেওঁৰ বাদে মুক্তি নাই সেয়ে ৰামে কৈছিলে যেতিয়া সাগৰ বান্ধি আছিল বান্দৰসকলে বোলে মই ইয়াতে শিল দি চাওঁ এবাৰ সাগৰৰ ওপৰত হনুমানে কৈছিলে প্ৰভু আপুনি দিব নালাগে ইয়াৰ এটা মন্ত্ৰ আছে বোলে কি মন্ত্ৰ নাই এটা দিমে এই বুলি দিলে নহয় খলককৈ পেলাই শিলটো তলত গেল চিধা আৰু বাকী বান্দৰবিলাকে দিয়াবিলাক উপঙি উঠে এয়া মই আপোনাক কৈছিলোঁ না আপুনি দিব নালাগে আপুনি দিলে তল পৰব বুলি এই তাৰমানে হনুমানে তাতে কি কৰিছে গোটেই শিলবিলাকত ৰাম ৰাম বুলি লিখি দিছে আৰু লৈ যায় পেলাই দে তেওঁতো জিন্দা মানুহ জিন্দা ৰাম তেওঁৰ গুণ নাই এই যিটো তেওঁৰ নামটো ৰাম নামটোৰহে মহাত্য বেছি তাৰমানে নামৰ মহাত্য সেইকাৰণে নামৰ মহাত্য যেতিয়া নেকি ৰামটো লিখি দিয়ে ৰামৰ হাতত দিলে বোলে প্ৰভুৱে দিয়ক তেতিয়া উপঙি উঠিব হনুমানে ৰামটো লিখি দিলে দিয়া সাগৰত পেলাই উপঙি উঠিছে ধুনীয়া দেখিছে তেওঁ নামৰ মহাত্য বেছি তেওঁ নিজেও নাজানে মোৰ যে কিমান শক্তি আছে সেইকাৰণে কৃষ্ণ নাম ল'লে কিমান পাপ দূৰ হয় কোনে ক'ব নোৱাৰে আপুনি যদি 3 ঘণ্টা যদি লৈ থকা কেনেকুৱা পাপ খণ্ডন হ'ব আপুনি কাম কৰি থাকোঁতে কৃষ্ণ নাম ল'ব পাৰে হয়নে দুপৰীয়া লগ পুৱা লগ স্কুললৈকে ওলাই গ'লে তোমাৰ লগত তেতিয়াও কৃষ্ণ নাম লৈ যাব তাৰপৰা আহিলেও ল'ব হয়নে তাৰমানে পঢ়াৰ আগতেও ল'ব পাৰিবা একো নহয় কেতিয়াও ভাত বনাই থাকিলে এটা ঘোষাই গুণগুণাই থাকিলে কৃষ্ণৰে এইটো গতিকে আমি কিয় হেৰি কৰি থাকিবলৈ ধ্যান কৰি থাকিব লাগে তেওঁৰ মুখত যেতিয়া ভাগৱতে যিটো দৰ্শন দি থৈছে তেওঁৰ নাম ল'লে যেন তুষ্ট হয় গতিকে আমি সেইখিনি ল'বৰ কাৰণে কিয় টান পাওঁ কিয় হেলা কৰোঁ একোতো হেৰি নাই আৰু যেতিয়া নেকি আপুনি ৰাতিপুৱা গধূলি তেওঁৰ নাম লৈ এটা ঘোষা কৰি দিনটোৰ কাৰণে পৰিচালনা কৰা ঘৰখনো পবিত্ৰ হয় য'ত নেকি হৰিৰ নাম হৈ থাকে তাত কেতিয়াও প্ৰৱেশ নাই কলিৰ কাৰণ এইটো পৰীক্ষিত ৰজাই যেতিয়া কলি আহিছিলে তেতিয়াই বাধা দিছে তুমি কিন্তু য'ত প্ৰভুৰ নাম কীৰ্তন তোমাৰ এইটো অধিকাৰ নাই কলি থাকিব ক'ত ভাল ভাল বস্তুবিলাকত থাকিব সেই ভাল বস্তুবিলাক কেনে সোণাত কলি আছে প্ৰধান সোণা আমি ভাল বুলি কওঁ না সোণাত কলি থাকে
মাটি সীমাবিলাকত কলি থাকে কাজিয়া সৃষ্টি হৈ নাথাকে হা লোক বেছি এই 5টা জাগাত তাৰমানে পৰীক্ষিতে কলিক ঠাই দিছিলে কলিয়ে মান্তি হৈছিল বাৰু হ'ব দে মই এই 5টাতে আৰু আছে এই পানী দুৱাৰখনে মুখত আছে হয়নে তাতেও আছে কলি পাতাখানত কলি আছে মছলা পিছা এইবিলাক কলি লেতেৰা ঠাইবিলাক এই পানী য'তে আমি কলত হওঁ গাঁওবিলাকত এই কলত সেইখিনি কলি গতিকে কলিৰ ভাগ আছে আপোনাৰ নাৰীটো কলি আছে নাৰীও কলি হয়নে গতিকে কলি ভাবিছে মই অলপ ঠাই লওঁ আগতে সোমাই লৈ মই পিছত দখল কৰিম আগে প্ৰভুৰ ৰজাৰ কথা মতে সোমাই লওঁ য'তে কলি যোৱা পাখাত কলি আছে হয়নে মদ ভাং সেইবিলাকত কলি আছে বেয়া বেয়া যিবিলাক নেকি ঠাই সেইবিলাকত কলি এই প্ৰথমতে সোমাই ল'লে লোৱাৰ পিছত সি গোটেইখিনি মানে ৰাজ্য দখল কৰি লৈছে কিন্তু দখল কৰিব নোৱাৰিলে কোনো এই জেগাখিনি দখল কৰিব নোৱাৰিলে কলিয়ে এতিয়া আজি ঘৰখন কলি নাই এইখন আজি পবিত্ৰ আমি এখন বৈকুণ্ঠ কেনেকৈ বনাব পাৰি যদি সদায় কাজিয়া সৃষ্টি হৈ এখন ঘৰত এখন বৈকুণ্ঠ হ'ব নেকি নৰক হ'ব ৰাতিপুৱাৰ পৰা যে কাজিয়া সৃষ্টি হৈ থাকে হা আমি বৈকুণ্ঠ কেনেকৈ বনাব লাগিব ঘৰখনকে নিজকে এই ঘৰটো যেতিয়া আমি সদায় ঝাৰু নিদিওঁ কেনেকুৱা ধূলি বাঁহ খাই যাব হা গতিকে আমি সদায় ঝাৰু মাৰি পৰিষ্কাৰ কৰি ধুই ঠাই পৰিষ্কাৰ কৰি থ'ব লাগিব আমি সদায় যদি ইয়াতে নাম গুণ লৈ থাকোঁ এইখন এখন বৈকুণ্ঠ হ'ব হয় না এতিয়া মাইনাজনীয়ে দেখা পাব আমাৰ মায়ে নহওঁতে চাকি বন্তি জ্বলাইছিলে তাই যদি কেতিয়াবা ডাঙৰ দীঘলৰ ওপৰত বিয়া বাৰু হৈ যায় তাইও সেইটো কৰ্ম কৰিবগৈ হয় না পৰিৱেশটো সৃষ্টি কৰিব লাগিব আমি নিজক নিজে যদি আমি পৰিৱেশ সৃষ্টি কৰোঁ কাজিয়াৰ তেতিয়া সৰ হৈ থাকিব নেকি এই তাই বিয়া হোৱাৰ পিছতো সেই বেলেগত যায় কাজিয়াৰ সৃষ্টি কৰোঁ গতিকে আমি নিজক নিজে শিক্ষা দিব লাগিব এইখন এখন স্কুল কেনেকুৱা আমাৰ দুটা ল'ৰা ছোৱালী আছে নহয় সিহঁতক শিক্ষা দিব লাগিব সিহঁত ডাঙৰ দীঘল কৰিব লাগিব আমাৰ জীৱনটোৰ গ'ল তাৰমানে পৰম্পৰা যিটো আহি থাকিব সেই শিক্ষাটো ইয়াতে পায় তাৰমানে যিটো আধ্যাত্মিক শিক্ষা এই ঘৰখনৰ পৰা পায় হয় না গতিকে সেইটোও বন্ধ কৰি দিয়ক নহ'লে গৰম হৈ যাব বাৰু এৰাম আমাৰ বংশৰ যিটো শিৰৰ কুসুম পিতামহ অৰ্জুনৰ ৰথৰ কুতুম এক হাতে ছাত আৰু হাতে বাঘ জৰি ত্ৰিভুৱন মোহন মথুৰ ৰূপ ধৰি এইজন কৃষ্ণ জগতৰ ঈশ্বৰ হৈ কি কৰিছিলে অৰ্জুনৰ ৰথৰ সাৰথি হৈছিলে হয়নে হাতত এছাৰি তুলি লৈছিলে ঘোঁৰা কোবাবৰ কাৰণে তেওঁ কি ঘোঁৰা কোবোৱা কিবা হেৰি আছিল নেকি হা তেওঁ শক্তি নাছিল বল কিন্তু তেওঁ যুদ্ধ কৰা নাছিলে তেওঁ কিয় চলনাৰে সকলো পাপীক নিপাত কৰিছিলে বুদ্ধি কৰি আৰু সেই কৃষ্ণক ত্ৰিভুৱন মোহনী ৰূপ যাৰ ফালে চাই থাকিলে আমনি নালাগে যিটো বস্তু খাই থাকিলে আমনি নালাগে সেনেকুৱা কৃষ্ণকো যদি চাই থাকোঁ আমি কেতিয়াও আমনি নালাগে এনেকুৱা সুন্দৰ এনেকুৱা মোহনী ৰূপ আছিল তেওঁৰ হয় না যেতিয়া নেকি তেওঁ ৰথত উঠি বাঘজৰি তুলি লৈ অৰ্জুনক ৰথত কৰি ইফালে সিফালে যুদ্ধ কৰি ফুৰিছিলে তেতিয়া সৈন্যবিলাকে তেওঁৰ ফালে চাই লাগি চাই আছিল আৰু সেই হিচাপতে অৰ্জুনে বহুত সৈন্য নিপাত কৰিছিলে সৈন্যবিলাকে পাহৰি গৈছিল যুদ্ধ কৰিবৰ কাৰণে কৃষ্ণৰ মোহনী ৰূপক এফালৰ পৰা অৰ্জুনে ধ্বংস কৰি গৈছিল সেই হিচাপতে বহুত সৈন্য সমান্ত আৰু সেই যেতিয়া নেকি তেওঁৰ ৰূপ চাইডেই মৃত্যু হৈছিল মৃত্যুবৰণ কৰিছিলে সৈন্যবিলাকে তেওঁলোকো কিন্তু বৈকুণ্ঠত স্থান পাইছে প্ৰভুৰ লগত যিজন নেকি জীৱ বৈকুণ্ঠ স্থান পায় তেওঁ আৰু পুনৰ এই সংসাৰত আহিব নালাগে কিয় কষ্ট খাবৰ কাৰণে এই সংসাৰখন হ'ল নিকাৰ এই সংসাৰত আহিলে আকৌ জীৱবিলাক কষ্ট খাব লাগে যদি যমপুৰত যাওঁ আমি যমৰ যেতিয়া পুণ্যখিনি ক্ষয় হ'ব তেতিয়া আমাক আকৌ ঠেলা মাৰি দিব পৃথিৱীলৈ বোলে যোৱা তুমি আকৌ কষ্ট খাই আহা সেইকাৰণে আমি সদায় স্বৰ্গ বাঞ্ছা কৰিব নালাগে আমি বাঞ্ছা কৰিব লাগে কি বৈকুণ্ঠত গ'লে জীৱবিলাক আহিব নালাগে তাতে পৰম বিষ্ণুৰ লগত মুক্তি পায় তাৰমানে
ইয়াতে আহিলে কষ্ট নিগাৰ এতিয়া আমি এখন ল'ৰা ছোৱালীলৈ এখন সংসাৰ কৰি আছোঁ নহয় আমি ইয়াৰ পৰা যেতিয়া আঁতৰি যাম মৃত্যুৰ দিনাই আমি অতীত হৈ যাম নে হা অতীত হৈ যাম এই জীৱটো যদিও আৰু আনি দেখুৱাই দিয়ে এতিয়া কোন হয় চিনি নাপাব কিন্তু আমি এতিয়া জিন্দা হৈ আছোঁ জিন্দা হওক আৰু মৰাৰ পিছত মৰা হওক হা এতিয়াও চিৰিটো থাকিব আৰু তেতিয়াও তালি পোহৰ থাকিব এতিয়াও তালি পোহৰ থাকিব আৰু ৰকাৰ আৰু দীৰ্ঘিকাৰডাল তেতিয়া নাথাকে এতিয়া ৰকাৰ আৰু এই দীৰ্ঘিকাৰডাল আছে এতিয়া জিন্দা হৈ আছোঁ আৰু মৰাৰ পিছত মৰা হওক তালি পোহৰ থাকিব আগত থাকিব পিছত থাকিব হয়নে মৰাৰ লগে লগে ডেড বডি কেতিয়াও তাতে 5 মিনিট নাৰাখে লগে লগে ওলাব হা যিমান পিতৃ হওক মাতৃ হওক ভাই হওক ল'ৰা হওক ছোৱালী হওক ডেড বডি যদি কিবা সোণাৰ ৰূপা আছিল মাৰ কাণত নাপাত টানি টানি বাঢ়িব লৌ মৰাৰ 1 মিনিট 1 ছেকেণ্ডত আমি অতীত হৈ গৈছোঁ ক'ৰ মা ক'ৰ দেউতা এইবিলাক একো নাই এতিয়া আমি এটা স্মৰণ কৰি আছোঁ এতিয়া আপোনাৰ যি দেউতাৰ তিথি তেওঁ কোনোবাত মুক্তি পাই গৈছে যদিও মূৰ্তি পোৱা তেওঁ ভগৱানৰ লগত যদি আছে হা তেওঁ তাতে আছে এতিয়া তেওঁ যদি আমি ইয়াতে আনি দিওঁ ঘৰখনত তেওঁ চিনি নাপাব আমাক যদি মোৰ ল'ৰা এইটো মোৰ নাতি এইটো বোৱাৰী চিনি নাপাব তাৰমানে এই জীয়াই থকা যিদিনা আমি এটা ক্লাবৰ নিচিনাকৈ ইয়াতে একগোট হৈ আছোঁ জীৱৰ তাৰমানে সৰু ডাঙৰ নাই এই মাইনাজনীৰ জীৱটো তাই সৰু বুলি কওঁ এতিয়া তাই আকাৰটোহে সৰু কিন্তু যিটো নেকি আত্মা জীৱ খুব ডাঙৰ একে বাচ্চাটো আজি জন্ম পোৱা বাচ্চাটো আমি তাৰ যিটো আকাৰটোহে সৰু শৰীৰৰ গঠনটো সৰু জীৱটো ডাঙৰ একে সমান জীৱ সমান তাৰমানে মই আজি ইয়াতে জন্ম পাইছোঁ আজি মৰিছোঁ মই আৰু কালি যাই বেলেগত জন্ম পাম এই আত্মাটো এটাই আছে হয় না এই যেতিয়া সৃষ্টি কৰা আত্মা তেতিয়াৰে গোটেই মই ৰোটেশ্যন হৈ ঘূৰি আছোঁ হয় না আজি বোলে মানুহৰ জন্ম লৈছোঁ কালি কুকুৰৰ কালি মেকুৰীৰ কালি গৰুৰ হয়তো কিহৰ কাৰণে হৈছোঁ পাপৰ ফলত মই কুকুৰ মেকুৰী গৰুৰ জন্ম ল'ব হৈছোঁ যদি মই পুণ্যৱান পুৰুষ হওঁ তেতিয়া মই আকৌ মানুহৰ পেটতে জন্ম লওঁ বা ভাল ঘৰতে জন্ম লওঁ যদি মই গোটেই জন্ম পোৱাৰ পৰা পাপহে কৰি আছোঁ মই কিয় ভাল ঘৰত জন্ম পামনে আৰু মোৰ মৃত্যুটো ভাল হ'বনে ভাল নহয় সেইকাৰণে পিতৃ মাতৃ শ্ৰাদ্ধ মৰাৰ পিছত ডাঙৰকৈ কৰিলেও কাম নাই সেইটো হৈছে এটা লোকাচাৰ পিতৃ মাতৃক শ্ৰাদ্ধ কেতিয়াও কৰিব লাগে যেতিয়া শয্যাগত হৈ থাকে মা দেউতা তেওঁ উঠিব নোৱাৰে এই মৃত্যুৰ আগৰ যিখিনি শুশ্ৰূষা সেইখিনি তেওঁ লগত লৈ যাব সেইখিনিকে কয় শ্ৰাদ্ধ যদি মই মৃত্যুৰ আগত ভাত পানী একো নেথাকা ঘূৰা নমৰা হওক কিবা নকৰা হওক এইবিলাক কষ্ট কৰি যাতনা দিব সেইটো আৰু যিদিনাখন মৰাৰ পিছত মই একটা কুইণ্টেলে মাছ মাংস আনি ৰাইজক ভাত খোৱা এইটো শ্ৰাদ্ধ নহয় এই যিটো শয্যাগত হৈ পৰি থকা আগমুহূৰ্তত সেইখিনিকে কয় শ্ৰাদ্ধ সেইকাৰণে মা পিতৃক মৃত্যুৰ আগত কিমান পাৰে সাধ্য অনুসাৰে শুশ্ৰূষা কৰাটোকে সেইখিনিয়ে আচল পুণ্যৰ ফল এতিয়া আমি কৰিব পাৰিছোঁ নে আমাৰ নাজানো কিন্তু মই ক'ব লাগাখিনি কৈছোঁ মই বা কেনেকুৱাকৈ মই দেউতা মাকক পঠাইছোঁ সেইটো মই নাজানো হয়নে যিটো নেকি শাস্ত্ৰৰ বিধান সংবিধান সেই হিচাপে চালে তাৰমানে সেই শুশ্ৰূষাটোৱে হৈছে শ্ৰাদ্ধ সেইটো আৰু ৰাম শ্যামত অনুপিত বস্তে তেখন্তে সন্তোষ প্ৰকাশ বদন চাৰু শ্যাম পদ্ম কোশ খুৰাৰ পৰিছে ধূলি তাতে ঘৰ্ম বিন্দু ও সকাংক্ষে সহিতে যেন জলয় পূৰ্ণ ইন্দু যেতিয়া তেওঁ ৰথৰ হেৰিত বহি চাৰিওফালৰ পৰা সৈন্য সমান্তৰ সূৰ্যৰ ধূলিবিলাক আহি তেওঁৰ গাত পৰিছিলে বালি চান্দাবিলাক তেওঁৰ গাত পৰি এই ঘামি থকা দেহাটোত যেতিয়া নেকি সেইবিলাক পৰিছিলে বালি চান্দাবিলাক তেওঁ আকৌ উজ্জ্বল হৈ গৈছে যেতিয়া সূৰ্যৰ ৰশ্মি পৰিছে টিপলাই জিলিকি উঠিছে তাৰমানে অতি সুন্দৰ হৈছে যুদ্ধৰ ক্ষেত্ৰত তাৰমানে নামি আছে তেওঁ চাৰিওফালৰ পৰা ঘোঁৰা হাতী মানুহৰ হয়নে সেইবিলাক ধূলিবিলাক আহি তেওঁৰ গাত পৰিছে পৰাত এই ঘামত লাগিলে কি আমি যেনেকুৱা বালি চান্দা লওঁ নহয় সেই পৰীক্ষাত পাছ কৰাৰ পিছত ল'ৰা ছোৱালীবিলাক হয় নহয় তেনেকুৱা আৰু অপৰূপ তাৰমানে বাঢ়ি গৈছে ইমান সুন্দৰ দেখা হৈছে তেওঁ সূৰ্যৰ ৰশ্মি পৰিছে তাতে কি বুজাই আছে তাৰমানে
সেইবিলাক চাই যিবিলাক মৃত্যুবৰণ কৰিছে তেওঁলোকে কি হৈছে বৈকুণ্ঠগামী হৈছে আমি এইকাৰণে বৈকুণ্ঠগামীটো কেতিয়া লিখিব লাগে মৃত্যুৰ পিছত লিখিব লাগে স্বৰ্গগামী নহয় বৈকুণ্ঠগামী লিখিব লাগে মৃত্যুৰ পিছত স্বৰ্গত গ'লে মানুহবিলাক আকৌ ঘূৰি আহে স্বৰ্গখনে যমৰ ঠাই স্বৰ্গ যমক এটা আদেশে দিছে তুমিতো পালন কৰি থাকা আদেশ কোনে দিছে এই পৰম ব্ৰহ্মাই আদেশ দিছে তুমি জীৱবিলাক অনা নিয়া কৰি থাকা হয় না তেওঁ কৰতলতি আহে আজ্ঞাবাহী তেওঁ কৃষ্ণই আদেশ দিয়াৰ কাৰণে পৰম ব্ৰহ্মাই আদেশ দিয়াৰ কাৰণে তেওঁ জীৱবিলাক অনা নিয়া কৰি থ'ব লগা হৈছে পৰম ব্ৰহ্মাই আদেশ দিয়াৰ কাৰণে ব্ৰহ্মাই জীৱ সৃষ্টি কৰি আছে হয়নে এই এতিয়া গুণ আছে তিনিটা সতগুণ ৰজগুণ তমগুণ সতগুণ কাৰ আছে সতগুণ আছে পৰম ব্ৰহ্ম কৃষ্ণৰ ৰজগুণ আছে কাৰ ব্ৰহ্মাৰ আছে ৰজগুণ তম গুণ কাৰ আছে মহাদেৱৰ আছে তিনিটা গুণত আমি বৰ্তি আমি এতিয়া কোনটো ল'ম তমগুণ মানে বুজি পাইছেনে তমগুণটো খং ৰাগ খাদ্যবিলাক মদ ভাং বেয়া খাদ্য যিবিলাক তামসিক সেইবিলাক খাদ্য তমগুণত ৰজগুণটো কি আছে ৰজগুণটোত আছে অলপ মাছ মাংস আছে ৰাজকীয় যিটো হেৰি আছে সেইটো ৰজগুণ আৰু যিটো শতগুণৰ পৰা পূৰা আমিষ নহয় তাৰমানে এতিয়া সম্পূৰ্ণ শুদ্ধ তেল মছলাও নাই তাতে ফল মূলকৰ ভিতৰৰ সেইবিলাক পৰে শতগুণত পৰে সেইবিলাক যদি গ্ৰহণ কৰি থাকিব পাৰা আমাৰ শৰীৰটো ভালে থাকিব দৈ যদি আপুনি সদায় ৰোজত খাই থাকে কটীয়াজতে তেতিয়া কি হয় জন্মগত যি দৈ খাব পাৰে আচল শুদ্ধ দৈটো স্কিনৰ তাৰমানে বেমাৰ নহয় তেতিয়া বেলেগ প্ৰসাধন সানিবই নালাগে হয়নে যি শুদ্ধ যি আপুনি সৰিয়হৰ তেল ল'ব পাৰে মাথাত তেতিয়া আপুনি শুদ্ধ নাপায় আপোনাৰ চুলি কালা হৈ থাকিব হয়নে এতিয়া আমি খাৰ খাইছোঁ কি চৌদা খাৰবিলাক খাই আছোঁ তুমি পিয়ৰ আঠিয়াকলৰ খাৰটো আছে নেকি গছে নাই হয়নে সেই কংক্ৰিট গুৱাহাটীত মহানগৰীত কিবা পাব নেকি আপুনি ইয়াতে এই আহিছে হেৰিৰ পৰা শাক পাচলিবিলাক এই কি বুলি কয় খাৰুপেটীয়াৰ পৰা হা একদিনতে ইমান ডাঙৰ কৰিছে ফুলকবি ওলকবি খাই আছোঁ আমি হা সেইকাৰণে সদায় বজাৰত গ'লে আপুনি চাব এই কেৰেং বেৰেং যিবিলাক থাকে সেইবিলাক বস্তু আনিব লাগে অঁ সেইবিলাক সাৰ নিদিয়া বুলি জানিব যিটো নেকি অতি সুন্দৰ চিলচিলা সেইটো আনিলে আপুনি এটা ফুলকবি আনি থৈ দিছোঁ বাৰু বা দুটা আনিলে এটা থৈ দিছোঁ আপুনি এটা খাই উঠি কেইদিনমানৰ পিছত পচিলে এনেকুৱা দুৰ্গন্ধ নহয় তাতে লাৰিবই নোৱাৰি আপুনি সেইটো যেতিয়া খাই দিয়ে আপোনাৰ পেটত কি হেৰি কৰিব সেইকাৰণে কিছুমান ৰোগ নিৰাময় কৰিবলৈ আমাৰ খাদ্যৰ দ্বাৰা বহুত ৰোগ নিৰাময় প্ৰেছাৰটো বহুত খাদ্যৰ দ্বাৰা নিৰাময় হয় প্ৰেছাৰ পিঁয়াজ খাবই নালাগে মাছ মাংসৰ পৰা বিৰত থাকক হয়নে মই আজি 7 বছৰ মানে হ'ল মাছ মাংস এখন শুনিছোঁ মইতো পূৰা নিৰামিষ ভোজী হয়নে মোৰ কিবা হৈছে নেকি অটো হয়নে আজি মোৰ বয়স কিমান হৈছে 63 হৈছে কিন্তু 63 বয়স মোৰ গতিকে মই চাব এতিয়া গতিকে মোক কিবা অপকাৰটো পোৱা নাই মই কেঁচা পিঁয়াজ একদম নাখাওঁ মাছ মাংস নাখাওঁ পিঁয়াজ খাওঁ ৰান্ধাটো খাওঁ কেঁচাটো আপোনালোকেও নাখাব কেঁচা তাক খুব বেয়া তাৰমানে তুমিও নাখাবা এতিয়া যিমান খাদ্যটো তাৰমানে সম্বৰ কৰিব পাৰিবা তোমাৰ ইফালেও বাঢ়ি যাব ইফালে বাঢ়া মানে কি ক'ব পাৰা তোমাৰ বয়সটো বাঢ়ি যাব শৰীৰটো ৰোগ নিৰাময় হ'ব তোমাৰ যদি জ্বৰ হৈছে এটা টেবলেট খালে তোমাৰ সেইখিনি হেৰি হ'ব নিৰাময় হ'ব তাৰমানে বেছি ঔষধ খাব নালাগে আৰু সদায় নিয়মিতভাৱে তুমি কি কৰিবা এটা ৰুটিন বনাই ল'বা মই ইমান টাইমত উঠিম ইমান টাইমত পঢ়িম বা অমুক দিনা অমুক খাম 7 দিনটা আমাৰ সপ্তাহত 7 দিন 7 দিনত মই কোনটো বাৰত কি খাম এটা ৰুটিন বনাই ল'বা তেনেকুৱা পঢ়াৰ ৰুটিন এখন থাকে স্কুলত আজি কি ছাবজেক্ট আছে কালি তেনেকুৱা ৰুটিন এখন লাগে মই ৰাতিপুৱা ৰুটি খাম 9 বজাত স্কুলৰ পৰা ভাত খাম ৰাতি ইমানলৈ পঢ়িম যদি সদায় তুমি টাইম টেবুলটো ঠিকে ৰাখা তোমাৰ শৰীৰত একো বেমাৰে পাব নোৱাৰে আমি এটা খাৱাৰ ওপৰত যে খাই দিওঁ আমাৰ পেট কি নকৰিব মাছ খাব লাগিছিলে 1 পিচ জুতি পাই 3 পিচ ভৰাই দিছোঁ
এই যিটো মেচিন হজম কৰা সেইটো কিমান কষ্ট পাব হা উপবাস কিয় থাকিব লাগে উপবাস থকা তাৰ মেচিনটো তাৰমানে ৰেষ্ট দিয়া মুছলিমৰ যেনেকুৱা নেকি একমাহ হেৰি আছে ৰোজা আছে আমাৰো এই একমাহ ৰোজা আছে 12টা মাহত একাদশী ব্ৰত কিবা ব্ৰত যদি পালন কৰা এই ব্ৰতকেইটা পালন কৰি মেচিনকেইটাও তাৰমানে সুস্থ সবল হৈ থাকে যদি আমি 3 সাঁজ পুৱা মাৰিলোঁ পূৰা ফুলকৈ কাঢ়ি দুপৰীয়া ফুলকৈ কাঢ়ি ৰাতি ফুলকৈ কাঢ়ি এই মেচিনটো কম হজম কৰাৰ কাৰণে চলি থাকিব লাগিব নে হয়নে সেইকাৰণে ৰাতি লঘু আহাৰ খাব লঘু আহাৰ বুজি পাইছা না তুমি লঘু আহাৰ তাৰমানে কম পাতল আহাৰ তাৰমানে তেতিয়া টোপনিটো ভাল হ'ব লঘু আহাৰ তাক খোৱা আমি একটু মাছে মাংসই ৰাতিটো মাছ মাংস হেৰি কৰি লগ কৰি খাব নালাগে আৰু 9টাৰ পাৰিলে 9টাৰ পিছত ভাত খাব নালাগে ৰাতি খুব বেছি 9:30 হজমিটো কমি যায় তাৰমানে এই যে গছবিলাক আছে লতাবিলাক আছে সূৰ্য ডুবাৰ লগে লগে সিহঁতে বাঢ়নটো কমি ষ্টপ হৈ যায় ভাটি এখন বন্ধ কৰি দিয়ে কমি যায় এটা চিৰিজ গছ